আজি আমাৰ তিতাবৰ মহিলা উদ্যমতী আঁচনি পইচা দিব আৰু আজি মামা আহিব সেয়েহে আজি আমাৰ ৰাস্তাটো ইমানেই ৰাতিপুৱাৰ পৰা ভিৰ গোটেই ধূলিময় হৈছে আৰু আমি চাবলৈকে যাম আৰু এইফালে খোজকাঢ়ি আহিছে খাই আছোঁ আৰু এইফালে খোজকাঢ়ি আহিছে এইখিনি এইফালে গোটেই আজি ৰাগপতি বাইদেউ যাম যাম আমি গৈ আছোঁ দেৰিকৈ যাম মামাই আমাক দেৰিকৈ মাতিছে অঁ যাম যাম মই টিফিন চিপলৈ খাবলৈ লৈছে নাই অঁ লওক বলক বলক আৰু আমি গোটেইকেইজনীয়ে চাই আছোঁ আমাৰ অমনে কি চাই আছোঁ তই পইচা নাপাওঁ নহয় অমনো চাই আছোঁ মই চাই আছোঁ আমি চাই আছোঁ অসমীয়া দেখাৰ কথা আছে বোলে হাতীৰ গু দেখি শহাৰ পকৰ ফটাৰ নিচিনা কথা হ'ল আজিও লোকে চেক আনিবলৈ যোৱা দেখি ময়ো ঘৰত থাকি ৰ'ব নোৱাৰিলোঁ ওলালোঁ মই ষ্টেডিয়ামলৈ বুলি আৰু তাত গৈ যিটো পৰিৱেশ দেখিলোঁ আপুনি নেদেখিলে নকৰিলে কল্পনাও কৰিব নোৱাৰে ৰাস্তাত গোটেইফালে একদম মেলা সদৃশ দোকান বজাৰ গোটেই মানে ফুডছৰ বেপাৰী যোৰহাট তিতাবৰ গোলাঘাট সকলোবোৰ চাগে আজি তিতাবৰলৈকে আহিলে দেই সকলোখিনি মানে বেপাৰ আৰু পুলিচে ইফালে মাৰপিট কৰিছে বেপাৰীবোৰে সেই কচিঙে মানে কিনাৰে কিনাৰে ৰৈ বিকিছে আৰু য'তে বস্তু বিশেষকৈ মহিলাসকলৰ কথা বস্তু দেখিলেতো আহি আৰু অহাৰ লগে লগে মানে ভিৰ হৈ যায় আৰু সেয়া পৰিৱেশ সেয়া ৰাস্তাতে সোমোৱা পৰিৱেশ নমস্কাৰ মই ৰূপজ্যোতি সকলোকে মোৰ পেজটোলৈ অনুষ্ঠান এটা হৈছে যিহেতু ঘৰত বহি কেনেকৈ থাকোঁ ৰাতিপুৱাৰ পৰা ৰাস্তাৰ গাড়ী দেখিয়ে মানে ঘৰত মনটো বহাব পৰা নাই সেয়েহে খাই বৈ সকলোকে আজৰি কৰি ওলাই আহিলোঁ আমি ষ্টেডিয়ামলৈ বুলি ওলাই আহি মানে এইটো পৰিৱেশটো আপোনালোকে কল্পনাও কৰিব নোৱাৰে শুনিছোঁ আজি বোলে ইয়াত সন্তানো কাৰোবাৰ জন্ম হৈছে আমি ইমান গম নাপাওঁ কিন্তু শুনিছোঁহে বাহিৰত এম্বুলেঞ্চো দেখিছোঁ অহা যোৱা কৰিছোঁ ইমান চাবলৈ মানে হোৱা নাই আৰু এয়া বেপাৰী গোটেইখন মানে কি ক'ম আৰু নেদেখিলে কল্পনাও কৰিব নোৱাৰি সঁচাকৈ নহয়নে চাওকচোন বাৰু গোটেই মেলাৰ নিচিনা হৈছে আৰু ইমানেই মানুহ এইটোকে চাবলৈ আহিলোঁ যে কেনেকুৱানো ভিৰ হয় মানে কিছুমান মানুহ মূৰ ঘূৰাই পৰে কিছুমান মানে মৃত্যু পৰ্যন্ত হৈ গৈছে এইবাৰ মানে চেক বিতৰণত সেয়েহে বাহিৰে চাই আহোঁচোন এয়া চাওক মেলা গোটেইখন মানুহখিনি মানে আৰু ৰাতিপুৱা 7টা বজাতে আহি দূৰণিৰ পৰা আহি থকা মানুহৰতো ভোক পিয়াহ লাগিবই সেয়েহে কিনি খাবই লাগিব আৰু সুবিধা লোৱাই তাতে সুবিধা লৈ লৈছে আৰু দেই বিকি বেচা কিনা কৰা আৰু আগতে জনা হ'লে সঁচাকৈ আজি দোকানেই দিলোঁহেঁতেনে 10,000 টকা চেকখন মই মানে চেক পাব নালাগে 10,000 টকা কেছ পালোঁহেঁতেনে সেইটো 100% চিয়'ৰ আৰু আপোনালোকে পৰিৱেশটো চাওকচোন দেখুৱালোঁ নেদেখিলে কল্পনা কৰিব নোৱাৰে সেয়েহে নিজ চকুৰে চাই আহি আজি ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকলৈও আগবঢ়ালোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব লাইক কমেণ্ট কৰিব আৰু কোনোবা মোৰ চিনাকি যদি আহিছে মই নেদেখিবও পাৰোঁ ক'ব দেই কোন আহিছিলে আৰু ইয়াৰ ভিতৰৰ মানে মূল সভাখন ইয়াতে চেক বিতৰণ কৰা হ'ব আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এতিয়ালৈকে আহি পোৱাহি নাই আৰু আহি পাবহি আৰু মই বাৰু তেওঁ হেলিকপ্টাৰত অহা ভিডিঅ' অকণমানো কৰি থৈছোঁ আপোনালোকক দেখাম বাৰু এয়া আছিল আজি মোৰ ভিডিঅ'টো সকলোকে শুভেচ্ছা জনালোঁ এনেই সুধিবগৈ লাগে আমাক দিব বেপাৰী য'ত যেনেকৈ আছে চব আহিলে পাছে ৰ'ব পৰা নাই দেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক পৰ্যায়ক্ৰমে 10,000 টকা আৰু পৰৱৰ্তী পৰ্যায়ক্ৰমে 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে এইফালেদি আহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইফালে সোমাব
এয়া মিটিঙৰ ভিতৰৰ কক্ষ আৰু চাওকচোন মহিলাসকলে কেনেকৈ মানে বহি আছে। আমাৰ গুলপীয়া বাইদেউ তিতাবৰত আজি আমাৰ গুলপীয়া বাইদেউ দুৰ্ভাগ্য আজি মই গুলপীয়া সাজযোৰ পিন্ধিবলৈ নাপালোঁ আৰু এইখন সমাজত বহিবলৈ নাপালোঁ, সেইটোৱে দুখ থাকি গ'ল আৰু দেই জীৱনৰ কাৰণে। বাৰু যিয়ে হওক সকলো ভালে থাকক, সকলোৱে ভালকৈ আজিৰ দিনটো পাৰ হওক তাকে কামনা কৰিলোঁ। ভিডিঅ'টো মোৰ অৱশ্যে আমিও ঘৰ আহি পাওঁ মানে আমাৰ এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে মই ঘৰৰ ভিতৰৰ পৰা এইফালে হেলিকপ্টাৰ আহিছে আৰু কাছজান ফিল্ডতে নামিব আৰু আমি দেখা নাপালোঁ বাৰু ঘৰলৈ আহিলোঁ ইমান ভিৰৰ মাজত, হ'লেও দিনটো ভালে ভালে পাৰ হওক তাকে কামনা কৰিলোঁ। আজিলৈ যেতিয়া আহোঁ বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু কোনোবা থাকি গ'ল নি বাৰু জনাব দেই পাবলৈ হ'লে। আৰু এয়া আছিলে আজি মোৰ ভিডিঅ'টো আৰু এতিয়া এই হেলিকপ্টাৰ পৰিব আৰু আমাৰ কাছজান ফিল্ডত মানে আমাৰ ৰাস্তাটো ইপাৰে আৰু আমি এপাৰে আছোঁ মানে তাতে পৰিব লাহে লাহে। সেয়াই আছিলে আজি ভিডিঅ'টো, কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিব আৰু কোনোবা নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান আগবঢ়াই নিব বুলি আশা কৰিলোঁ।